हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। আজি CTET सेप्टेम्बर 2026 ইয়াৰ বিষয়ে কিছু ডেট লগতে ইনফৰমেশ্যন কিছুমান দিবলৈ ওলাইছোঁ আৰু কোনসকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব আৰু কাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় সেইখিনি জনাবলৈ লৈছোঁ। যিসকল কেণ্ডিডেটে টিউটৰ হিচাপে আছে বা টেট পাছ কৰা নাই সেইসকলৰ চাকৰি টিউটৰৰ পৰা টিচাৰ হ'বলৈ টেট পাছ কৰাটো বাধ্যতামূলক বুলি অসম চৰকাৰে জনাইছে। লগতে যিসকল কেণ্ডিডেটে লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰীত চাকৰি কৰিব খোজে সেইসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ অলৰেডি অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 11 মে 2026 তাৰিখৰ পৰা আৰু জুন মাহৰ 10 তাৰিখলৈকে টাইম আছে। জুন মাহৰ 10 তাৰিখ বেছি আৰু সময় নাই। সেয়ে যিসকল কেণ্ডিডেটে এলিজিবল হয় সেইসকলে এপ্লাই কৰিব পাৰে। যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% লগতে DLED আছে সিহঁতে লোৱাৰ প্ৰাইমেৰী এপ্লাই কৰিব পাৰে। যিসকলৰ DLED লগতে গ্ৰেজুৱেশ্যন আছে সিহঁতে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী দুয়োটাই এপ্লাই কৰিব পাৰে। আৰু যদি কোনোবাই BEd পাছ কৰিছে তেনেহ'লে অকল আপাৰ প্ৰাইমেৰী এপ্লাই কৰিব পাৰে। লোৱাৰ প্ৰাইমেৰীৰ কাৰণে এলিজিবল নহয় যদি BEd থাকে, কিন্তু যদি DLED থাকে লগতে গ্ৰেজুৱেশ্যন তেতিয়াহ'লে LP ME দুয়োটাই এপ্লাই কৰিব পাৰে। লাষ্ট ডেট অফ ছাবমিশ্যন ফি এইটো থ্ৰু অনলাইন বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড দি ফি পে'মেণ্ট কৰা যায়। সেইটোৰ লাষ্ট ডেট হ'ল 10/6/2026 তাৰিখ, অৰ্থাৎ জুন মাহৰ 10 তাৰিখলৈকে টাইম আছে। আৰু কাৰেকশ্যন কৰাৰ কাৰণে সময় দিয়া হৈছে 15/6/2026 পৰা 18/6/2026 তিনিদিন টাইম। ডাউনলোড এডমিট কাৰ্ড 2 days বিফ'ৰ দ্য ডেট অফ এক্সামিনেশ্যন। এক্সামিনেশ্যনৰ 2 দিন আগতহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ডেট অফ এক্সামিনেশ্যন দিয়া হৈছে 6/9/2026 তাৰিখ, অৰ্থাৎ ছেপ্টেম্বৰৰ 6 তাৰিখত দেওবাৰ দিনাখন হ'ব। আৰু ৰিজাল্টটো টেণ্টেটিভলি অক্টোবৰ 2026 অৰ্থাৎ অক্টোবৰৰ মাহতে হ'ব পাৰে। 2026 চনৰ অক্টোবৰ মাহতে ৰিজাল্টটো হ'ব পাৰে। যিসকল কেণ্ডিডেট এলিজিবল হয় সেইসকলে এপ্লাই কৰিব পাৰে অতি সোনকালে, যিহেতু সময় নাই। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। পৰৱৰ্তী সময় CTET সম্পৰ্কে বহুতখিনি ইনফৰমেশ্যন এইখন চেনেলৰ জৰিয়তে আগবঢ়োৱা হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু অনলাইন কৰাৰ কাৰণে লাষ্ট ডেট হ'ল 10/6/2026 তাৰিখ। অতি সোনকালে এপ্লাই কৰিব।